নিশ্চিতভাৱে এটা অতি প্ৰত্যাহ্বানজনক সময়ত অতি সংকটকালীন সময়ত মই ক'বলগীয়া হৈছিলে যে AIUDF লগত যদি হাত মিলাবলগীয়া হয় দলৰ সভাপতি আসনত নাথাকো যদি আজমল দালিয়াৰ লগত একেলগে ৰাজনীতি কৰিবলগীয়া মই সেই ৰাজনীতি নকৰো আৰু তেতিয়া মোৰ ব্যক্তিগত ৰাজনৈতিক জীৱনলৈ মোৰ সভাপতিৰ দায়িত্বলৈ কিমান ডাঙৰ প্ৰত্যাহ্বান হৈছিল আপোনালোক সবে জানে কিন্তু আজি মই অসমৰ ৰাইজৰ প্ৰতি কৃতজ্ঞ যে ৰাইজে আমি যেটো জাতীয় স্বাৰ্থত সিদ্ধান্ত লৈছিল যে অসমৰ মাটিৰ পৰা যদি সাম্প্ৰদায়িক শক্তিসমূহক দুৰ্বল কৰিবলৈ হয় নাইকিয়া কৰিবলৈ হয় তেতিয়ালে এটা সাম্প্ৰদায়িক শক্তি বিজেপিৰ লগত অকল লাগি থাকিলে নহব কাৰণ বিজেপি আৰু AIUDFৰ জুতিটোৱে অসমত সাম্প্ৰদায়িক এই বিভাজনমুখী ৰাজনীতিৰ উত্থানত এটা ডাঙৰ ষড়যন্ত্ৰত লিপ্ত হৈছিল গতিকে AIUDFক যেতিয়া আমি এতিয়া ধুবুৰী নগাঁও কৰিমগঞ্জৰ পৰা আঁতৰাব পাৰিলো এতিয়া বিজেপি আপুনি যথেষ্ট দুৰ্বল হৈছে সঁচা কথা ক'বলৈ গ'লে মানে হস্পিটেলত থকা পেচেণ্টৰ পৰা অক্সিজেন খুলি দিলে যেটো অৱস্থা হয় এতিয়া AIUDFৰ পৰাজয়ৰ পাছত বিজেপি হস্পিটেলত থকা অক্সিজেন বিহীন এটা পেচেণ্টৰ দৰে হৈছে সেইকাৰণে ইমান ছটফটাই আছে সেইকাৰণে বিজেপি এতিয়া ধৰফৰণি বৃদ্ধি পাইছে আৰু আপুনি চাব আহি থকা সময়ত উজনি অসমৰ ৰাইজে আমি AIUDF দলক লগত সম্বন্ধ সেট কৰাৰ পাছত উজনি অসমত প্ৰত্যেকটো সমষ্টিত আমাৰ ভোট বাঢ়িছে প্ৰত্যেকটো সমষ্টিত আজি বিহালীত বাই ইলেকশ্যন হ'ব আজি মই বিহালীলৈ এতিয়া গৈ আছো বিহালীত আমি হাৰিছো বিজেপিৰ লগত কিন্তু 2021 চনত আমি বিহালীত ভোট পাইছিলো 21000 আৰু এইবাৰ আমি হাৰিছো কিন্তু আমি 42000 ভোট পাইছো আপুনি এই ভোটখিনি ক'ৰ পৰা আহিলে কেনে কিয় আহিলে 21 চনত যি বিহালীবাসী ৰাইজে আমাক 21000 ভোট দিছিলে আমিতো তাৰ পাছত অৰুণোদয় বিলোৱা নাই আমি তাৰ পাছত কোনো ৰাস্তা বনাই দিব পৰা নাই ৰাইজক আমি বিহালী ৰাইজক একো সহায় কৰিব পৰা নাই কিন্তু বিহালীত আমাৰ 21000 ভোট বৃদ্ধি পালে এটা কথাৰ কাৰণে যে কংগ্ৰেছে AIUDFৰ সৈতে হাত মিলাই পেলাই জাতীয় জীৱনলৈ যেটো সংকট কমাই আনিছিলে শংকৰ মাধৱ ভূপেন হাজৰিকা জ্যোতি বিষ্ণুৰ সংস্কৃতিৰ প্ৰতি যেটো ভাবুকি আনিছিলে শংকৰী সংস্কৃতিৰ প্ৰতি যেটো ভাবুকি আনিছিলে এই ভাবুকি বিজেপি আৰু AIUDFৰ যুটীয়া ষড়যন্ত্ৰ তাক আমি এটা অংশ গিটা প্ৰতিহত কৰিবলৈ চেষ্টা কৰিছো আজি 21000 মানুহ বিহালীত নতুনকৈ সংযোগ হৈছে